ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ মই ঘৰৰ পৰা আৰু দোকানলৈ যাবলৈ যেতিয়া মই ৰাস্তা ৰখি আছিলোঁ গাড়ীলৈ তেনেকুৱাতে মোৰ পাৰ্চেল এটা আহিলে ফ্লিপকাৰ্টৰ সেইটো থ'বলৈ মই আকৌ আহিলোঁ ঘৰলৈ আৰু ঘৰত যিহেতু খুলিবলৈ টাইম নাছিলে সেইকাৰণে মই থৈ আহিলোঁ আৰু মই গৈ পোৱা অলপ সময়ৰ পাছতে মানুহজনৰ দোকান পালেগৈ আৰু তেওঁ দোকান পোৱাৰ পাছতে ধুনীয়াকৈ চাফা চিকুণ কৰি ল'লে দোকানখন সাৰিলে আৰু তাৰপিছতে বস্তু অলপ মোৰ কমি আছিলে তেওঁ আনি পেলাই আকৌ সেইখিনি ধুনীয়াকৈ চিজিল লগাই থৈছে আৰু তেওঁ চাফা কৰা আৰু চিজিল লগোৱাত একদম পাকৈত মানে কি তেওঁ লাগিলে যিমানে ভাগৰ লাগি নাহক কিয় তেওঁ দোকানতে হওক বা ঘৰতেই হওক তেওঁ মানে চাফা কৰিবই চিজিল লগাবই লাগিলে মোৰে এলাহ নালাগক কিয় আৰু কামখিনি কৰি থকাৰ মাজতে মোৰ চাওমিন অলপ শেষ হৈছিলে সেয়া মই বইল কৰি ল'লোঁ আৰু তাৰপাছতে এয়া ফ্ৰাইড ৰাইচৰ মোৰ পেকিং আছিলে অৰ্ডাৰ আৰু এইখিনি কৰি ল'লোঁ মই ধুনীয়াকৈ আৰু তাৰপাছত ঘৰলৈ আহিতো পাৰ্চেলটোতো অ'পেন কৰিবই লাগিব এইফালে মানুহজনে ধুনীয়াকৈ খুলি আছে বাকী মই বেলেগ এটা ভিডিঅ'ত দেখাম কি আহিছিলে আৰু বস্তুটো কেনেকুৱা আহিলে বাকী আজিলৈ আহিছোঁ বাই।